গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনে এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। দেওবাৰে নিশাৰ ভাগত হোৱা বৰষুণৰ ফলত নাৰেংগীৰ বীৰকুছিৰ পথত ঠায়ে ঠায়ে পানী জমা হৈ ৰৈছে। বীৰকুছিৰ ঘাইপথত বৰষুণৰ পানী জমা হোৱাত অঞ্চলটোৰ ৰাইজে ৰাজপথত ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ অহা যোৱাত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। পথৰ এই দুৰৱস্থা দূৰ কৰা আৰু বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজে বিধায়ক অতুল বৰা আৰু পৰিষদৰ ওচৰত দাবী জনোৱাৰ পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰেই নলা নিৰ্মাণ আৰু পথৰ দুৰৱস্থা দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। কতনো আমাৰ ইয়াতেচোন একো উন্নয়নে কৰা নাই। বাকী জায়গাত হৈছে নেকি আমি নাজানো, কিন্তু আমাৰ এৰিয়াত হোৱা নাই, একেবাৰে হোৱা নাই। আপোনালোকে চাওক, ৰাস্তাটো চাওক, চাৰিওফালে পানী পানী পানী, ড্ৰেইন নাই, কোনো কি উন্নয়ন হৈছে? একো নাই হোৱা। আৰে ভোটটো বিচাৰিছে, ক'ৰবাত জায়গা হ'ব পাৰে, কিন্তু আমাৰ জায়গাত নাই হোৱা। এইটোৱেতো ক'লো, আমাৰ কিন্তু একো উন্নয়ন হোৱা নাই আমাৰ জায়গাত। আপোনালোকে চাওক, ইয়াৰ পৰা যিমান দূৰ যাব আপোনালোকে ৰাস্তা ঘাট বেয়াই পাব, একো নাই। আমি এতিয়া চিন্তা কৰি চাম, যোনে আমাক ভাল কৰি সমৰ্থ কৰে, ৰাস্তা ঘাট উন্নয়ন কৰে, তেখেতকে আমি ভোট দিম। ইয়াতে চবতকৈ ডাঙৰ সমস্যাটো হৈছে ল'ৰা ছোৱালী, কণ কণ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ আহে। ওচৰতে আমাৰ স্কুল আছে, নন্দ ইংলিছ স্কুল, কিন্তু স্কুলৰ ল'ৰা ছোৱালীখিনি যেতিয়া পানী খচি খচি আহিব লাগে, সেইটো নিচিনা মানে বেছি দুখৰ বিষয় নাই। তো তেওঁলোকে কেনেকৈ আহিব? কিমান দেখাই পালে আপোনালোকে পানীৰ সমস্যাটো, সেইকাৰণে যাতে এইটো সোনকালে সমাধা হৈ যায়। আৰু এজন কাউন্সিলাৰ আছিলে, তেওঁ ঘৰলৈ গৈছিলোঁ, আমি লগ নাপালোঁ। আমি সকলোৱে গৈছিলোঁ। তাৰপিছত তেওঁ ক'লে বোলে আপুনি, মই সোনকালে কামটো কৰিম, আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, কিছুদিন ধৈৰ্য ধৰক, আমি কামটো কৰি আছোঁ। তাৰপিছত আমি ধৈৰ্য ধৰি আছোঁ। এতিয়া এই অৱস্থা। এতিয়া আৰু নালাটো, মেইন কথা হ'ল আমাৰ নালাটো। ৰাস্তাটো কিবা কৰি অলপ ভাল কৰি থৈ গ'ল, কিন্তু নালাটো নগৰিলে কি হ'ব? একো নহ'ল, একে হ'ল। গতিকে আৰু নালাটো আমাৰ প্ৰথম কাম, নালাটো চাফা কৰি দিব লাগে। আমাক আৰুনো কি লাগে? নিজে আমি খাই থাকিবই লাগিব, চৰকাৰ যোনে নাথাকক। প্ৰথম কথা হ'ল আমাৰ ৰাস্তা পদূলিখিনি ঠিক কৰি দিব লাগে।